নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ইয়াৰ আগতে মই এটা ভিডিঅ' দিছিলোঁ 19 দিন বয়সত, আৰু মই 21 দিন বয়সত হাঁহৰ পোৱালিবোৰ বিক্ৰী কৰি দিলোঁ। মোৰ 100 পোৱালি আছিল, 100 পোৱালি মোৰ 5টা মৰিছে। 5টা মৰাৰ পিছত 95টা পোৱালি আছিল, আৰু সেই পোৱালিকেইটা বিক্ৰী কৰি কিমান টকা পালোঁ আৰু কিমান প্ৰফিট হ'ল আপোনালোকক আজি জনাম। বন্ধু বান্ধৱীসকল, 21 দিন বয়সত মোৰ দানা খাইছিল 60 কিলো দানা খাইছিল, আৰু মোৰ ইহঁতৰ মেডিচিনৰ নামত মোৰ 400 টকা গৈছিল। আৰু ইহঁতক মই 2টা লাইট দিছিলোঁ, 2টা লাইটত মোৰ 200 টকা বিল আহিছিল, লাইট বিল। আৰু মই এই পোৱালিবোৰ কিনি অনা নাই, মই কণীবোৰ কিনি আনি পোৱালিটো মেচিনত ফুটাইছোঁ। কণীৰ নামত মোৰ পইচা গৈছিল 1500 টকা, আৰু টোটেল খৰচ হৈছিল মোৰ 4500 টকা। বন্ধু বান্ধৱীসকল, মই পোৱালিবোৰ বিক্ৰী কৰিছোঁ এটা পোৱালিত 100 টকাকৈ, অৰ্থাৎ 9500 টকাত মই গোটেই পোৱালি বিক্ৰী কৰি দিছোঁ। আৰু মোৰ খৰচ হৈছিল 4500 টকা, আৰু পোৱালি বিক্ৰী কৰি পালোঁ 9500, আৰু মোৰ প্ৰফিট হ'ল 5000। বন্ধু বান্ধৱীসকল, 21 দিন বয়সত হাঁহৰ পোৱালি বিক্ৰী কৰি 100 পোৱালি মোৰ 5000 টকা প্ৰফিট হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকেও এনেকুৱা ব্যৱসায় কৰিব পাৰে, আৰু যাক যাক পোৱালি লাগে মোৰ লগত যোগাযোগ কৰিব, পোৱালি লাগিলেও পাব। আৰু যদি আপোনালোকক এনেকুৱা ধৰণৰ পোৱালি লাগে তেতিয়াও আপোনালোকে পাব, মোৰ লগত যোগাযোগ কৰিব। ইয়াত কণ্টেক্ট নম্বৰ দিয়া থাকিব। আৰু আপোনালোকে যদি গোটাই পোৱালি 100 পোৱালি লয় এনেকুৱা পোৱালি, তেনেহ'লে মই তেতিয়া অলপ পাৰ পিচ 95 টকাকৈ ধৰিম, আৰু বেপাৰী দামতে ধৰিম। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ 21 দিনৰ প্ৰফিট হ'ল 5000। আৰু যোনে যোনে মোৰ এই চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। থেংক ইউ।